Good afternoon, everyone. Uh, Today we'll discuss about magnetism of earth. আমাৰ চুম্বকত্ব এই বিষয়ে আমি আজি আলোচনা কৰিম। তোমালোকে জানাই চাগে our earth has a very powerful magnet within it. আৰ্থখনে আমাৰ এনি টাইম এটা বহুত পাৱাৰফুল মেগনেটৰ নিচিনাকৈ কাম কৰি থাকে। The value of the magnetic field on the earth's surface is few tenth of a Gauss. Gauss to তোমালোকে জানা, Gauss is a CGS unit of field আৰু 1 Gauss equal 10 to the minus 4 Tesla SI unit magnetic field or Gauss to whole CGS unit. So our second point is our south pole is located near the north geographic pole and the earth north geographic pole magnetic pole is located near the south geographic pole. Eto ami আৰ্থৰ যোনটো মেগনেটিক পল আছে, পলকেইটা যিটো জিঅ'গ্ৰাফিক পল সিহঁতৰ লগত মানে তোমাৰ ডিফাৰেণ্ট ডিৰেকশ্যনত থাকে, সম্পূৰ্ণ মানে অপজিট ডিৰেকশ্যনত থাকে। আমি এইকেইটা পইণ্ট আমি পিছত আলোচনা কৰিম, কাৰণ তোমালোকে জানিব লাগিব জিঅ'গ্ৰাফিক পল কি আৰু মেগনেটিক পল কি। আৰু এটা পইণ্ট হৈছে দি এক্সিছ অফ আৰ্থ মেগনেট মেক্স এন এংগল 11.5 ডিগ্ৰী উইথ দ্য আৰ্থ ৰোটেশ্যনেল এক্সিছ। ৰোটেশ্যনেল এক্সিছৰ লগত আৰ্থৰ মেগনেটিক পলকেইটাই ইলেভেন কৰি থাকে। ঠিক আছে, এইকেইটা পইণ্ট আমি আকৌ আলোচনা কৰিম পিছলৈ। এতিয়া আমি প্ৰথম, কাৰণ তোমালোকে এতিয়া এইখিনি আলোচনা কৰা আৰ্থ মেগনেট আৰু এক্সিছ অফ জিঅ' মেগনেটিক পলছ এইবোৰ তোমালোকে সেইবোৰ কথা জানিব লাগিব। চ' আমি পিছৰ টপিকটো যাওঁ, আমি পিছলৈ এইকেইটা পইণ্ট পঢ়িম। চ' there are many theories regarding its origin of earth magnetism. আৰ্থৰ মেগনেটিজমৰ অৰিজিননো কি সেইটো আমাৰ বহুত থিয়ৰিষ্টে, বহুত ধৰণৰ ফিজিচিষ্টে বহুত ধৰণৰ বেলেগ বেলেগ থিয়ৰি আমাক দিছে আৰু থিয়ৰিৰ সংখ্যা বহুত অসংখ্য বুলি ক'ব পাৰি। চ' আমি ইয়াত কেইটামান 3-4টামান থিয়ৰি, বিশেষ থিয়ৰিহে তোমালোকক মানে অৱগত কৰিম বুলি আহিছোঁ প্ৰথমৰ পৰা। চ' এইখিনি গোটেই সকলোবোৰ থিয়ৰি নহয়, আৰু বহুত থিয়ৰি আছে। তোমালোকে ইচ্ছা কৰিলে চাব পাৰা, ইণ্টাৰনেটত গুগলত চাৰ্চ কৰি বা এনেকুৱা বা কিতাপতো চাব পাৰা। এনেকৈ আমি কেইটামান থিয়ৰি ইয়াত জাষ্ট কেইটামান তোমালোকক দেখুৱাম। দ্য ফাৰ্ষ্ট থিয়ৰি, ইট ৱাজ গিভেন বাই গিলবাৰ্ট। গিলবাৰ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 1600 century gave the idea powerful magnet within the earth at its center. গিলবাৰ্টে কৈছিলে যে এটা পাৱাৰফুল মেগনেট আমাৰ আৰ্থৰ চেণ্টাৰত মানে বাৰিড হৈ আছে। চ' লেটাৰ দিছ থিয়ৰি ৱাজ ডিনাইড because the temperature in the interior of the earth is so high that it is impossible to retain its magnetism. কথাটো হ'ল টেম্পাৰেচাৰ অফ আৰ্থ কিমান বাৰু তোমালোকে যোনটো জানানে বাৰু? টেম্পাৰেচাৰ অফ আৰ্থ ক'ৰ আৰ্থ হ'ল তোমাৰ এৰাউণ্ড 60,000 ডিগ্ৰী, এৰাউণ্ড চেলচিয়াছ, 60,000 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, আৰু মেগনেটিজিম এনেই নৰ্মেল কণ্ডিশ্যনত মেগনেটিজিমটো মানে এটা প্ৰপাৰ্টিটো এটা মেটেল, এটা তোমাৰ মেটেৰিয়েলে দেখুৱায় 300 to 500 ডিগ্ৰীলৈকে আজিলৈকে মানে দেখুওৱা আমি পাইছোঁ। চ' ইফালে 6,000 আৰ্থৰ ক'ৰটোৰ 60,000 ডিগ্ৰী চেলচিয়াছ, আৰু ইফালে আমাৰ মেগনেটিজিম প্ৰপাৰ্টি দেখুওৱা হেৰিটো হ'ল 300 to 500 ডিগ্ৰী চেলচিয়াছ। চ' অভিয়াছলি মানে এইটো থিয়ৰি সেইকাৰণে ৰুল আউট হৈ গ'ল, কাৰণ ইমান এটা মানে টেম্পাৰেচাৰত মেগনেটিজিমটো মানে মেগনেটিজিম প্ৰপাৰ্টিজবোৰ মানে নাথাকিব। চ' যোনটো গিলবাৰ্টৰ আইডিয়া আছিলে সেইটো ৰুল আউট হৈ গ'ল। দ্য ছেকেণ্ড থিয়ৰি, it was given by Grover in 1949. He viewed that the earth magnetism is due to the electric current flowing near the outer surface of the earth. তেওঁ কৈছিল যে আৰ্থৰ যোনটো মেগনেটিজিম আছে সেইটো বিকজ অফ দ্য ইলেক্ট্ৰিক কাৰেণ্ট ফ্ল'য়িং নিয়াৰ দি আউটাৰ চাৰ্ফেচ অফ আৰ্থ। চ' হট এয়াৰ ৰাইজিং ফ্ৰম দ্য নিয়াৰ দি ইকুৱেটৰ গোজ টুৱাৰ্ডছ দ্য নৰ্থ এণ্ড চাউথ হেমিস্ফিয়াৰ এণ্ড বিকাম ইলেক্ট্ৰিফাইড। ধৰি লোৱা আমি এইটো আৰ্থখন দেখুৱাইছোঁ এনেকৈ,
কোনটো হ'ব এইটো ৰিজন, এইটো ধৰি ল'লোঁ এইটো জিঅ'গ্ৰাফিক নৰ্থ পল, এইটো চাউথ পল, ঠিক আছে। আৰু যোনটো ইকুৱেটৰ ৰিজন, এইটো ইয়াত তেওঁ কৈছে যে ইকুৱেটৰ ৰিজনত হট এয়াৰ ৰাইজিং ফ্ৰম দ্য ৰিজন অফ ইকুৱেটৰ নিয়েৰ দি, ইয়াত যোনবোৰ হট এয়াৰ তোমাৰ জেনেৰেট হৈছিলে সেইবোৰ টুৱাৰ্ডছ দ্য নৰ্থ আৰু চাউথ হেমিস্ফিয়াৰলৈ এইবোৰ হট এয়াৰবোৰ মানে তেনেকৈ গতি কৰিছে বুলি, তেনেকৈ চাউথকে হট এয়াৰবোৰ গতি কৰিছে। এনেকৈ গতি কৰোঁতে কি হয়, এইটো বিকামছ ইলেক্ট্ৰিফাইড, এয়াৰবোৰ ইলেক্ট্ৰিফাইড হৈ যায়। দিছ কাৰেণ্ট মেগনেটাইজ দি ফেৰ'মেগনেট নিয়াৰ দ্য আউটাৰ ছাৰ্ফেচ অফ দ্য আৰ্থ। আৰু এই যোনবোৰ কাৰেণ্ট আছে, কাৰেণ্ট মানে প্ৰডিউচ হ'ল, ইলেক্ট্ৰিফাইড হোৱাৰ পিছততো কাৰেণ্ট প্ৰডিউচ হ'ব, আৰু সেই কাৰেণ্টে ফেৰ'মেগনেটিক মেটেৰিয়েলবোৰ মানে তোমাৰ ফেৰ'মেগনেটিক মেটেৰিয়েলবোৰ মানে কি, যিবোৰ মেটেৰিয়েল চুম্বকীয় ফিল্ডত ৰাখিলে কিছুমানৰ পিছত ই চুম্বকত্ব লাভ কৰে, সেইবোৰ মেটেৰিয়েলক আমি ফেৰ'মেগনেটিক মেটেৰিয়েল বুলি কওঁ। যেনেকৈ আইৰণ, নিকেল, সেইবোৰ আমি ফেৰ'মেগনেটিক মেটেৰিয়েল বুলি কওঁ। আৰু তেনেকৈ সেই ফেৰ'মেগনেটিক মেটেৰিয়েলবোৰক সেই যোনবোৰ কাৰেণ্টবোৰে যোনবোৰ মেগনেটিক ফিল্ড মানে সৃষ্টি হৈছিলে, সেইবোৰে মানে তোমালোকৰ ফেৰ'মেগনেটিক পাৰ্মানেণ্ট মেগনেট হিচাপে মানে সিহঁতক কনভাৰ্ট কৰিলে বুলি তেওঁ কৈছিলে। কাৰণ তোমালোকে যদি জানাই, মনত আছে, যদি এনেকৈ চাৰ্কুলাৰ বা এনেকুৱা মানে শ্বেপত মানে যদি কাৰেণ্ট ফ্ল' হয়, তেন্তে মেগনেটিক ফিল্ড মানে প্ৰডিউচ হয়, সেইটো তোমালোকে জানা। এনেকৈ ফিল্ডে তাত যোনবোৰ আৰ্থৰ যোনবোৰ ফেৰ'মেগনেটিক মেটেৰিয়েল আছে, সেইবোৰ ফেৰ'মেগনেটিক মেটেৰিয়েলবোৰক মানে পাৰ্মানেণ্ট মেগনেট হিচাপে কনভাৰ্ট কৰাৰ ফলত আৰ্থৰ আমি তোমাৰ পাৰ্মানেণ্ট মেগনেট হিচাপে পাৰ্মানেণ্ট মেগনেট আমি পাওঁ বুলি এই গ্ৰ'ভাৰে কৈছিলে। ছেকেণ্ড থিয়ৰিটো, থাৰ্ড থিয়ৰিটো হ'ল there are many conducting materials including iron and nickel in the molten state within the cell core of the earth. Conventional currents are generated in the semi-fluid core due to the earth rotation about the axis. Due to these currents, magnetism is generated within the earth. থাৰ্ড থিয়ৰিটোৰ মতে মানে তোমাৰ যোনবোৰ আমাৰ কোৰত যোনবোৰ মেটেৰিয়েল ফেৰ'মেগনেটিক মেটেৰিয়েল, আইৰণ, নিকেল, এইবোৰৰ থ্ৰুদি মানে কনভেনশ্যনেল কাৰেণ্ট জেনেৰেট হয় আৰ্থ ৰোটেশ্যন। আৰু তেনেকৈ আমাৰ যিটো ৰোটেশ্যনৰ কাৰণে যিবোৰ কাৰেণ্ট জেনেৰেট হ'ল, সেইবোৰৰ পৰা আমি মেগনেটিক ফিল্ড পালোঁ বুলি ক'ব বিচাৰে থাৰ্ড থিয়ৰিৰ মতে। However, till date, not a single theory can explain all events regarding the earth magnetism. আৰ্থ মেগনেটিজম এতিয়াও তোমালোকৰ মিষ্ট্ৰিয়ে হৈ আছে। আমি কমপ্লিটলি নাজানো যে আৰ্থ মেগনেটিজম একচুৱেলি কিহৰ পৰা কেনেকৈ উদ্ভৱ হয়, ঠিক আছে। চ' মই ইয়াত তোমালোকক টপিকটো দিবলৈ পাহৰিলোঁ। এইটো হ'ল চাম ডেফিনেশ্যন ইন কানেকশ্যন উইথ আৰ্থ মেগনেটিজম। লিখি দিছোঁ মই তোমালোকক, চাম ডেফিনেশ্যন উইথ আৰ্থ মেগনেটিজম। তোমালোকে এনেকৈ লিখি ল'বা, ঠিক আছে। চ' প্ৰথম ডেফিনেশ্যনটো আমি জানিব লাগিব জিঅ'গ্ৰাফিক এক্সিছ। তোমালোকক মই প্ৰথমতে ক্লাছটো আৰম্ভ কৰোঁতে কিছুমান কথা কৈছিলোঁ, এইখিনি লিখিছিলোঁ, কিন্তু মই কৈছিলোঁ যে এইখিনি আমি পিছত ডিছকাছ কৰিম, আৰু সেইখিনি এতিয়া ডিছকাছ কৰিবলৈ লৈছোঁ। প্ৰথম কথাটো হ'ল জিঅ'গ্ৰাফিক এক্সিছ, সেইটো আমি জানিব লাগিব। মতে কি, দি ষ্ট্ৰেইট লাইন পাছিং থ্ৰু দ্য জিঅ'গ্ৰাফিকেল নৰ্থ এণ্ড চাউথ পোলছ অফ দ্য আৰ্থ ইজ কল্ড জিঅ'গ্ৰাফিক এক্সিছ। আমাৰ যোনটো নৰ্থ পোল আছে, আমি জানো যে নৰ্থ পোল, চাউথ পোল,
সেই নৰ্থ পোল আছে যোনটো আৰু চাউথ পোল, সেই দুটা জইন কৰা ষ্ট্ৰেইট লাইনটোকে আমি জিঅ'গ্ৰাফিক এক্সিছ বুলি কওঁ। ইট ইজ দ্য ৰোটেশ্যন অফ দ্য আৰ্থ। ইট ইজ ধৰি ল'লোঁ এইখন যেনিবা আমাৰ আৰ্থ, আৰু ই কৰে এক্সিছ অফ ৰোটেশ্যন, আৰু এইডালৰ চাৰিওফালে আৰ্থখনে আমাৰ ৰোটেট কৰে। এক্সিছ অফ ৰোটেশ্যন আমি এইটো কি বুলি কওঁ, নৰ্থ পোল, আৰু এইটো এণ্ডক কি ক'লোঁ, চাউথ পোল। এই চাউথ পোল আৰু নৰ্থ পোলৰ চাউথ পোলক যিডাল মানে ষ্ট্ৰেইট লাইনে সংযোগ কৰে, সেইটোকে আমি এক্সিছ অফ ৰোটেশ্যন জিঅ'গ্ৰাফিকেল এক্সিছ বুলি কওঁ। ঠিক আছে, এইটো ইজি। দেন মেগনেটিক এক্সিছ, definition line passing through the magnetic north and south poles of the earth is called magnetic axis. কথাটো হ'ল আমাৰ যিখন আৰ্থ আছে, এইখন হ'ল আমাৰ আৰ্থ, এইখন আমাৰ আৰ্থ, আৰু আৰ্থত কেন্দ্ৰত আমাৰ পাৰ্মানেণ্ট মেগনেট নাথাকে, আমি পাৰ্মানেণ্ট থকাৰ নিচিনাকৈ আমি ধৰি ল'ব পাৰোঁ। চেণ্টাৰত ধৰি লওঁ এটা পাৰ্মানেণ্ট মেগনেট আছে, এইটো চাউথ পোল, এইটো নৰ্থ পোল, আৰু ইয়াৰ যোন ফ'ৰ্চ মেগনেটিক লাইন্স অফ ফ'ৰ্চ বুলি নকয়, মেগনেটিক ফিল্ড লাইন্স আছে, সেইবোৰ পৰা চাউথলৈ এনেকৈ নৰ্থৰ পৰা চাউথলৈ এনেকৈ আহে, নৰ্থৰ পৰা চাউথলৈ এনেকৈ আহে, নৰ্থৰ পৰা আৰম্ভ হয় চাউথলৈ এনেকৈ সোমাই যায়। ঠিক আছে, যোনডাল আমাৰ এডাল যোনডাল এক্সিছ, line joining this north pole and south pole, we call it magnetic. এটা কথা মন কৰিবা ইয়াতে, আমাৰ যিটো জিঅ'গ্ৰাফিক তোমাৰ পোল আছে, সেই জিঅ'গ্ৰাফিক পোলবিলাক আমাৰ মেগনেটিক আৰ্থৰ মেগনেটিক পোলৰ সৈতে অপজিট হয়। আমাৰ আগতে দেখিছিলোঁ ইয়াত আমাৰ চাউথ পোল আছিলে জিঅ'গ্ৰাফিকত, নৰ্থ পোল আছিলে। তো নেক্সট পইণ্টটো হ'ল মেগনেটিক ইকুৱেটৰ। ৰ'বা, মই তোমালোকে এইটো কথা ইয়াতে এটা কথা ক'বলৈ পাহৰিছোঁ। আমাৰ হেৰি আছিলে পিকচাৰ, ইয়াত দেখিছা তোমালোকে, এডাল হ'ল আমাৰ এক্সিছ অফ ৰোটেশ্যন, অৰ্থাৎ এইডাল জিঅ'গ্ৰাফিক এক্সিছ। ঠিক আছে, মেগনেটিক এক্সিছ। চ' এইটো হ'ল তোমাৰ জিঅ'গ্ৰাফিক নৰ্থ পোল, এইটো জিঅ'গ্ৰাফিক চাউথ পোল, আৰু এইফালে ইয়াত তোমাৰ হ'ব চাউথ পোল আৰু মেগনেটিক নৰ্থ পোল। এতিয়া তোমালোকে চাবা যে এই এক্সিছ অফ ৰোটেশ্যন অৰ্থাৎ এক্সিছডালে মেগনেটিক এক্সিছডালৰ লগত সদায় 11.5 ডিগ্ৰী কৰে কোণ কৰি থাকে। দি এক্সিছ অফ মেগনেটছ মেক্স 11.5 ডিগ্ৰী উইথ দ্য আৰ্থ ৰোটেশ্যনেল এক্সিছ, অৰ্থাৎ জিঅ'গ্ৰাফিকেল এক্সিছ দিব। সেইটো কথা সদায় মনত ৰাখিবা। এতিয়া আমি তোমালোকক মেগনেটিক ইকুৱেটৰৰ ডেফিনেশ্যনটো কি? ইট ইজ দ্য গ্ৰেট চাৰ্কল অন দ্য আৰ্থ পাৰপেণ্ডিকুলাৰ টু দ্য মেগনেটিক এক্সিছ। ধৰি লোৱা এইখন হ'ল আমাৰ আৰ্থ, আৰু এডাল হ'ল আমাৰ মেগনেটিক এক্সিছ। ঠিক আছে, এতিয়া তোমাৰ পাৰপেণ্ডিকুলাৰ তোমাৰ যোনটো গ্ৰেট চাৰ্কল হ'ব, ইয়াৰ যিটো পাৰপেণ্ডিকুলাৰ এইটো ৰিজনক আমি কওঁ ইকুৱেটৰ।
দিছ ইজ দ্য ইকুৱেটৰ ঠিক আছে এইটো পাৰপেণ্ডিকুলাৰ যোনডাল মানে তোমাৰ মিডলত থাকিব যোনডাল ইকুৱেটৰ পাৰপেণ্ডিকুলাৰ হ'ব এক্সিছৰ লগত সেইটোলে আমাৰ তোমাৰ মেগনেটিক ইকুৱেটৰ বুলি কওঁ আমি এতিয়া আমি মেইন পইণ্টটোলৈ আহিছোঁ মেগনেটিক মেৰিডিয়ান যিটো আমি বহুত ইম্পৰ্টেণ্ট হ'ব মেগনেটিক মেৰিডিয়ান মানে আগতে 5 নম্বৰ জিঅ'গ্ৰাফিক মেৰিডিয়ানটো প্ৰথমতে চাই লওঁ জিঅ'গ্ৰাফিক মেৰিডিয়ান ইজ দ্য ভাৰ্টিকেল প্লেন পাছিং থ্ৰু এ জিঅ'গ্ৰাফিক নৰ্থ এণ্ড চাউথ পোলছ ইজ কল্ড জিঅ'গ্ৰাফিক মেৰিডিয়ান The vertical plane passing the geographic north and the south pole is called as geographic meridian. অৰ্থাৎ ভাৰ্টিকেল এখন প্লেন যিখন জিঅ'গ্ৰাফিক নৰ্থ আৰু চাউথ প'লৰ মাজেৰে পাৰ হৈ যায় তাক আমি জিঅ'গ্ৰাফিক মেৰিডিয়ান আমি এতিয়া ইয়াক এইটো দেখুৱাবলৈ তোমালোকক মই এটা এনিমেশ্যন নহয় এটা চিমুলেশ্যন কৰি দেখুৱাম তোমাক তেতিয়া মানে ভালকৈ বুজি পাবা হয়তো কাৰণ মানে ইয়াত যদি টু ডাইমেনশ্যনত আমি যিবোৰ বুজাই থাকোঁ প্লেনতো বুজালে তোমালোকৰ কনফিউজন থাকি যাব পাৰে চ' মই তোমালোকক দেখুৱাইছোঁ এতিয়া চাবা এইখন ধৰি ল'লোঁ আমাৰ আৰ্থ এই ওপৰত যোনটো পইণ্টটো দেখিছা এই পইণ্টটো য'ত এইবোৰ লাইনবোৰ আহি গোট খাইছে সেইটো হ'ল নৰ্থ পোল আৰু এইফালে তলত এইফালে এইটো হ'ল চাউথ পোল ঠিক আছে এতিয়া এইবোৰ যিবোৰ লাইনবোৰ দেখিছা এনেকৈ ওপৰলৈ গৈছে আৰু তললৈ গৈছে যিবোৰ মানে তোমাৰ ভাৰ্টিকেল লাইনবোৰ দেখিছে মানে তলফালে যোৱা লাইনবোৰ এই ঘূৰণীয়াকৈ যোৱা লাইনবোৰ কথা কোৱা নাই মই তললৈ যোৱা আৰু ওপৰলৈ যোৱা লাইনবোৰ কথা কৈছোঁ এইকেইটা হ'ল তোমালোকৰ লেটিটিউড তোমালোকে জানাই লেটিটিউড কি লেটিটিউডে সদায় আমাৰ নৰ্থ পোল আৰু চাউথ পোলৰ মানে কানেক্ট কৰি চাৰিওফালে হেৰি হয় আৰু লেটিটিউডবোৰে এটা কমপ্লিট চাৰ্কুল মানে হেৰি কৰে তোমাৰ কমপ্লিট চাৰ্কুল বনায় আৰু লেটিটিউডবোৰ যোনবোৰ ডায়ামিটাৰ হয় ডায়ামিটাৰটো কি হ'ব ইয়াত সেইকাৰণে ডায়ামিটাৰটো সদায় যোনটো নৰ্থ পোল আৰু চাউথ পোল জইনিং লাইন অৰ্থাৎ এক্সিছ অফ ৰোটেশ্যনডাল ইয়াৰ তোমাৰ ডায়ামিটাৰ হয় হেৰিয়ৰ কাৰণে এতিয়া আমি কি কৰিম এই যোনটো আৰ্থ আছে আমি আৰু এটা কথা কৈ লওঁ তোমালোকে এই যোনবোৰ লেটিচিউড আছে লেটিচিউডক যদি লেটিচিউডৰ মানে পোনে যদি তোমালোকে বাইচেক কৰা এই গোটেই আৰ্থখনক তেন্তে মানে তুমি বাইচেক মানে কি যদি তোমালোকে লেটিচিউডৰ এডাল লেটিচিউডেদি যদি তোমালোকে ছেকশ্যন কৰা তেন্তে তুমি আৰ্থখন আমাৰ বাইচেক হৈ যাব কোনো এডাল লেটিচিউডকে ধৰা তুমি এডাল লেটিচিউডকে ধৰা বা এডাল লেটিচিউডকে ধৰা যোনফালে নকৰা লাগিলে তুমি আৰ্থখন মানে বাইচেক হ'ব ঠিক আছে চোৱা তোমালোকে এখন আৰ্থ এইফালে কৰিলেও বাইচেক হ'ব এডালত কৰিলেও আৰ্থখন বাইচেক হ'ব বা এডালত কৰিলেও আৰ্থখন বাইচেক হ'ব এতিয়া আমি কৰিম আৰ্থখন বাইচেক কৰি দিম কোনোবা এডাল লেটিচিউডৰ থ্ৰুৱেদি আমি বাইচেক কৰিছোঁ আৰু ইয়াত ইমানৰ বাইচেক হৈ গৈছে আৰ্থখন চোৱা সমানে দুভাগ হৈ গৈছে আৰু এতিয়া দেখুৱাইছোঁ দেখিলা এই যোনডাল নৰ্থ পোল এইটো নৰ্থ পোল এইটো চাউথ পোল নৰ্থ পোল আৰু চাউথ পোল জইনিং তোমালোকে দেখিছা সেইটোলৈ হ'ল এক্সিছ অফ ৰোটেশ্যন ঠিক আছে আমি যিকোনো এডাল লেটিচিউডৰ থ্ৰুৱেদি বাইচেক কৰিব পাৰিলে এডাললৈ কোৱা হ'লে আৰু এইফালে গ'লহেঁতেন লাইন হেৰিডাল আৰু আৰ্থখন দুভাগত বিভক্ত হ'লহেঁতেন এইটো হ'ল তোমালোকৰ এতিয়া নৰ্থ পোল এইটো চাউথ পোল আৰু এডাল এক্সিছ অফ ৰোটেশ্যন এতিয়া আমি এনেকৈ লেটিচিউডৰ থ্ৰুৱেদি হেৰি কৰিব পাৰোঁ বাইচেক কৰিব পাৰোঁ এতিয়া তোমালোকক দেখুৱাইছোঁ মেৰিডিয়ান কোনটো কয় এতিয়া যদি আমি এখন প্লেন কনচিডাৰ কৰোঁ ইয়াত দেখিছা আমি এখন প্লেন কনচিডাৰ কৰিব পাৰোঁ আৰু এইটো এটা চাৰ্কুলৰ নিচিনা তোমালোকে দেখুৱাব দেখিবা আৰু এইডাল আৰু সেই প্লেনখন কি হ'ব প্লেনখন এই হেৰিডালৰ তোমাৰ যোনডাল এক্সিছ অফ ৰোটেশ্যন আছে এক্সিছ অফ ৰোটেশ্যনৰ মাজেদি যাব এই যোনখন প্লেন এই প্লেনখনকে আমি কওঁ মেৰিডিয়ান এই প্লেনখনেই হ'ল তোমালোকৰ এখন হ'ল জিঅ'গ্ৰাফিকেল মেৰিডিয়ান ঠিক আছে তেনেকৈ আমি এনেকুৱা অসংখ্য প্লেন পাব পাৰোঁ আমি বেলেগ লেটিচিউডৰ কাৰণে যদি বেলেগ প্লেনখন এনেকুৱা হ'ব পাৰে এইটো চাইডে এনেকুৱা হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে বা এনেকুৱা আমি অসংখ্য মেৰিডিয়ান প্লেন আমি পাব পাৰোঁ ঠিক আছে এতিয়া বুজিলা মেৰিডিয়ানটো কি তোমালোকে জিঅ'গ্ৰাফি মেৰিডিয়ানটো বুজি পালা লৈ লৈছোঁ এতিয়া আমি যাম মেগনেটিক মেৰিডিয়ান
মেগনেটিক মেৰিডিয়ানটো তোমাৰ জিঅ'গ্ৰাফী মেৰিডিয়ান কনচেপ্টটো একেই, কেনেকৈ প্লেনখন ড্ৰ' কৰিবলৈ সেইটো কনচেপ্ট তোমালোকে একেই হ'ব, খালি ইয়াৰতো এটাই ডিফাৰেঞ্চ আছে, তোমালোকে এইটো ধৰিব পাৰিবা। সেইটো হ'ল কি মেগনেটিক যোনটো আৰ্থৰ হেৰি আছে সেইটোৰ ডিৰেকশ্যনটোতো বেলেগ বেলেগ হয়। ইয়াত আমি নন প্ৰাইম এইটো হ'ল তোমাৰ মেগনেটিক জিঅ'গ্ৰাফিক প'ল জিঅ'গ্ৰাফিক চাউথ প'ল, আৰু আমি ডেছৰ সৈতে যিটো দেখুৱাইছোঁ হ'ল তোমাৰ মেগনেটিক চাউথ প'ল আৰু মেগনেটিক নৰ্থ প'ল। ঠিক আছে, আমি এতিয়া আগৰ নিচিনাকৈ যেনেকৈ আমি লেটিটিউড ড্ৰ' কৰিছিলোঁ সেনেকৈ আমি তোমালোকে ক'ব পাৰা ফিল্ড লাইন্সবোৰ ড্ৰ' কৰিব লাগিব। এনেকৈ অসংখ্য থাকিব, তাৰ ভিতৰত আমি বাইচেক কৰিব লাগিব। তোমাৰ বাইচেক কৰাৰ পিছত যিটো প্লেন পাম আমি, ঠিক আছে, বাইচেক কৰিলে তোমালোকে এটা কথা মন দিবা যে এইটো তোমাৰ এটা এনেই বাইচেক নহয়, বাইচেক মানে তোমাৰ সমানে দুভাগ কৰিব লাগিব। ঠিক আছে, তুমি ধৰি লোৱা যেনিবা এইটো হেৰিয়ত ডিৰেকশ্যন কৰিছা, এইটো গোটেইটো ছাইডত সমানে বিভক্ত হ'ব লাগিব, যাতে ইয়াৰ নৰ্থ প'ল বাইচেকশ্যন যোনডাল প্লেন হয় এখন যায়। আমি এইখন কৰিব পাৰোঁ, এনেকৈ বাইচেক কৰিব পাৰোঁ। এনেকৈ তোমাৰ যোনখন প্লেন হ'ব, যিখন প্লেন ইয়াৰ মাজেদি যাব, ইয়াত বাইচেকশ্যন হোৱাৰ পিছত আমি সেই প্লেনখনকে আমি মেগনেটিক মেৰিডিয়ান বুলি কওঁ। আগতে আমি কি কৰিছিলোঁ, ইয়াত আছিলে লেটিটিউড ড্ৰ' কৰিছিলোঁ এনেকৈ, আৰু ইয়াক বাইচেক কৰিছিলোঁ কোনোবা এটা ডিৰেকশ্যনত, কোনোবা এটা লেটিটিউডৰ ফালে, এনেকৈ আমি এখন প্লেন পাইছিলোঁ। ইয়াত সেনেকৈ নহয়, ইয়াত তোমাৰ নৰ্থ আৰু চাউথ প'লৰ মাজেদি যাব লাগিব প্লেনখন। আগৰ নিচিনা একেই, খালি মানে তোমাৰ প'ল ডিৰেকশ্যনটো বেলেগ হোৱাৰ কাৰণে আমি দুটা বেলেগ বেলেগকৈ পাওঁ, মেগনেটিক মেৰিডিয়ান আৰু জিঅ'গ্ৰাফিক মেৰিডিয়ান। আশা কৰিছোঁ তোমালোকে এইখিনি ভাল বুজি পাইছা বুলি ধৰি লৈছোঁ। কিবা যদি মানে নুবুজা থাকে বা কনফিউজন থাকে, তোমালোকে মোক গুগল স্কলাৰ বা অথবা গুগল ক্লাছৰুম অথবা হোৱাটছএপ কৰিব পাৰা বা ফোনো কৰিব পাৰা। ঠিক আছে, তেন্তে আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ।